এটা জৰাজীৰ্ণ পথৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে বৰঘুলিবাসী আৰু বছৰ বছৰ ধৰি এই জৰাজীৰ্ণ পথটোৰে যাতায়াত কৰিবলগীয়া হৈছে বৰঘুলিৰ বৃহত্তৰ ৰাইজে। আমি দেখুৱাইছোঁ কেনেদৰে এক পুখুৰী সদৃশ পৰিৱেশ, প্ৰায় 100 মিটাৰ পথ এনেদৰে পানীৰ তলত ডুব যায় আৰু এয়া এদিনৰ দৃশ্য নহয়, বৰষুণৰ বতৰ বুলি নহয়, এই পানী সহজে কিন্তু পথৰ পৰা আঁতৰি নাযায় বা শুকাই নাযায়, যাৰ ফলত এই পানীৰে পৰিপূৰ্ণ পুখুৰী সদৃশ এই পথটোৰে কিন্তু বিভিন্ন লোকে যাতায়াত কৰিবলগীয়া আছে। এয়া হৈছে বৰঘুলি বজাৰৰ পৰা আমবাগান সংযোগী যি পথ, এই বজাৰৰ মূল কেন্দ্ৰ য'ত ব্যৱসায়স্থলী, এই ব্যৱসায়স্থলীতে কিন্তু এনেদৰে পথ নহয় যে এক পুখুৰী সদৃশ পৰিৱেশ সৃষ্টি হৈছে আৰু এই পথটো মেৰামতিৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। বছৰ বছৰ ধৰি এই জৰাজীৰ্ণ পথৰে, পুখুৰী সদৃশ এই পথৰে কিন্তু যাতায়াত কৰিবলগীয়া আছে বৰঘুলিবাসী ৰাইজ। আমি ইয়াত যিহেতু স্থানীয় লোক লগতে নেমচুৰ বিষয়ববীয়া আছে, দেখা গৈছে এই পথটো বছৰ বছৰ ধৰি এইদৰে আছে, কোনো মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই। হয়, আজি চাওক প্ৰত্যেক বছৰে আপোনাৰ এই 2-3 বছৰ ধৰি আমাৰ যি বৰগুলিৰ পৰা ডাইৰেক্টলি আম্মাগান যোৱা পথটো আপোনাৰ ইমান মানে গছ, ডাঙৰ ডাঙৰ গছ হৈছে, অলপ বৰষুণ হ'লে কৃত্ৰিম বানৰ নিচিনা হৈ যায়। আমি কেইবাবাৰ কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা, স্থানীয় ৰাইজৰ ফালৰ পৰা আপোনাৰ কঠীয়া লগাই মাছ এৰি পেলাই বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ কলিয়াবৰ মহকুমা ডিপুটিৰ লগতো আলোচনা কৰিছোঁ, কিন্তু আজিলৈকে এই ৰাস্তাখনৰ কোনো সমাধান পোৱা নাই। আজি এই স্কুলীয়া ৰাস্তা, আপোনাৰ যি ৰাস্তা ডেইলি আপোনাৰ মিনিমাম হাজাৰ গাড়ী আপ ডাউন কৰে, লগতে আমাৰ যি স্কুলীয়া ষ্টুডেণ্ট যেতিয়া 9টা বজাত আহে, তেতিয়া আপোনাৰ সেইটো মূৰত আপোনাৰ কাপোৰ মানে খুলি পেলাই আহিব লাগে, পাছত আকৌ পিন্ধি স্কুলত যাব লগা হয়, এনেকুৱা পৰিৱেশ। আপোনালোকৰ জৰিয়তে বহুতবাৰ আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি সোনকালে এই ৰাস্তাখন মেৰামতি কৰি দিব লাগে, কিন্তু আজিলৈকে আমি কোনো ধৰণৰ ফল পোৱা নাই। আজি আকৌ পুনৰ আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ ফালৰ পৰা, দল সংগঠনৰ ফালৰ পৰা চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে যাতে এই ৰাস্তাখন মেৰামতি কৰি দিয়ে, যাতে আমাৰ ৰাইজৰ সুবিধা হয়। পুনৰ মই পথটোৰ দৃশ্য দেখুৱাইছোঁ। এনেদৰে প্ৰায় 100 মিটাৰ দূৰত্বৰ এই পথছোৱা এনেদৰে পানীৰ তলত ডুব যায়। ৰ'দ বৰষুণৰ কথা নাই, বৰষুণ দিলে একাঠুলৈকে পানী হয়, কিন্তু এতিয়া ৰ'দৰ বতৰটো কিন্তু এই পানী শুকোৱা নাই, যিহেতু পথটো বহু বছৰ ধৰি মেৰামতি কৰা নাই, দ হৈ পৰিছে পথটো, যাৰ ফলত এনেদৰে আমি দেখুৱাইছোঁ এনেদৰে এই পানী ফালিয়েই যান বাহন চলিবলগীয়া আছে। সৰু বৰ সকলো যান বাহন, এয়া 2চকীয়াই হওক, 3চকীয়াই হওক, 4চকীয়াই হওক, এনেদৰে এই গেলা পানীৰ মাজেদিয়ে কিন্তু যাতায়াত কৰিবলগীয়া আছে। এই পথছোৱা মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ, সেয়া গড় কাপ্তানি বা লোক নিৰ্মাণ বিভাগেই হওক বা পঞ্চায়তেই হওক, কোনো এটা বিভাগে কিন্তু পথটো মেৰামতিৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা নাই, যাৰ ফলত ইয়াৰ ৰাইজে দৈনিক জমৰ যাতনা ভুগিবলগীয়া হৈছে। পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আৰু আমি এনেদৰে দেখুৱালোঁ কলিয়াবৰৰ বৰঘুলি এই পথছোৱাৰ দৃশ্য, জৰাজীৰ্ণ এছোৱা পথ, যি পথ বছৰ বছৰ ধৰি এনেদৰে এই অৱস্থাত আছে, যি পথছোৱা মেৰামতিৰ ক্ষেত্ৰত কোনো এটা বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। ইয়াৰ স্থানীয় দল সংগঠন, স্থানীয় লোকে বাৰম্বাৰ প্ৰতিবাদ কৰিছে, তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক, প্ৰশাসনৰ লোকক জনাই আহিছে, দাবী জনাই আহিছে শীঘ্ৰে পথটো মেৰামতি কৰিব লাগে, কিন্তু এই পথটো মেৰামতিৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ কৰা নাই, যাৰ ফলত এনেদৰে এই জৰাজীৰ্ণ পথটোৰে কিন্তু যাতায়াত কৰিবলগীয়া হৈছে এই বৃহত্তৰ বৰঘুলিবাসী ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।